আজি আমি সলিউবিলিটিৰ ওপৰতে পঢ়িম কিন্তু আমি এটা ডিফাৰেণ্ট টাইপৰ সলিউশন লৈ আছো হেতু হৈছে গ্যাস ইন লিকুইড তোমালোকে জানা যে লিকুইড বিলাকত গ্যাস ডিজলভ হ'ব পাৰে যেনেকে ধৰা ওয়াটাৰত অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন এইবিলাক গ্যাস ডিজলভ হৈ থাকে আৰু এনেকুৱা ধৰণৰ গ্যাস বিলাক ডিজলভ হৈ থাকে কাৰণেই যিবিলাক একুৱেটিক এনিমেলছ আছে মানে পানীৰ তলত যিবিলাক জীৱ থাকে হিহঁতে জীয়াই থাকিব পাৰে কিয় কি হিহঁতকটো অক্সিজেনটো লাগিবই আৰু ওয়াটাৰত অক্সিজেন ডিজলভ হৈ থাকিবই লাগিব আৰু ইয়াৰ বেলেগ এক্সাম্পল আমি চাম পিছত প্ৰথমতে আমি কোনবিলাক ফ্যাক্টৰে এফেক্ট পেলায় এনেকুৱা ধৰণৰ সলিউশনৰ সলিউবিলিটিত হেতু চাই লওঁ So the first factor is nature of solute and solvent. তো ইয়াত আমাৰ solvent টো হৈছে এটা liquid আৰু solute টো হৈছে gas. এতিয়া ইয়াত থিওৰিটো একেই আছে আগৰ টাইপটোত আমি জি ফ্যাক্টৰ পাইছিলো একচুয়ালি হে একে ফ্যাক্টৰে পাম ইয়াতো কিন্তু এফেক্ট বিলাক অলপ বেলেগ বেলেগ হ'ব পাৰে এটো সেম আছে লাইক ডিসলভস লাইক তাৰ মানে যদি গ্যাসটো পোলাৰ হয় তেতিয়া হলে লিকুইডটো পোলাৰ হলেহে ভালকে সলিউবল হ'ব সলিউবিলিটি বেছি থাকিব কিন্তু যদি গ্যাসটো পোলাৰ আৰু লিকুইডটো নন পোলাৰ হয় বা উল্টা হয় তেতিয়া কিন্তু সলিউবিলিটিটো কম হ'ব ওকে এটা ধৰা হাইড্ৰোজেন নাইট্ৰোজেন অক্সিজেন এইবিলাক গ্যাস and also CO2 এইবোৰ গ্যাস ওয়াটাৰ ডিজলভ হয় কিন্তু ইহঁতৰ সলিউবিলিটি বহুত বেছি নাথাকে কিয় নাথাকে কাৰণ ইহঁতি হৈছে নন পোলাৰ গ্যাস আৰু ওয়াটাৰ হৈছে এটা পোলাৰ সলভেন্ট ঠিক then gases like ammonia H2S these gases are highly soluble in solvent like water because both of these are polar ইহত দুয়োটাই পোলাৰ হয় কাৰণে আৰু ওয়াটাৰো পোলাৰ হয় কাৰণে ইয়াৰ সলিউবিলিটি ওয়াটাৰত বেছি থাকিব as compared to these solutes ঠিক আছে বুজি পালা এটো সো নেক্সট টু হৈছে আমাৰ ইফেক্ট অফ প্ৰেসাৰ এটো অকনমান ইম্পৰ্টেন্ট হয় প্ৰেসাৰৰ ইফেক্টটো কিন্তু ইয়াৰ আগতে মই যোনটো টপিক ডিসকাস কৰিছিলো যেটো টাইপৰ সলিউশন আমি লৈছিলো তাত মই প্ৰেসাৰৰ ইফেক্টটো কোৱাই নাই কিউকি তাত আমাৰ সলিউটটো আছিল সলিড আৰু সলিড বিলাক একচুয়ালি কম্প্ৰেসিবল নহয় সলিড আৰু লিকুইড বোৰ কম্প্ৰেসিবল নহয় কাৰণে হিহঁতক প্ৰেসাৰ দি হিহঁতৰ সলিউবিলিটিটো আমি চেঞ্জ কৰিব নোৱাৰিম কিন্তু গ্যাস বিলাক হৈছে হাইলি কম্প্ৰেসিবল গ্যাসক প্ৰেসাৰ দি পেলাই তাক কম্প্ৰেস কৰিব পাৰি হে যেতিয়া আমি এনেকুৱা টাইপৰ সলিউশন ডিসকাস কৰিম তেতিয়া আমি দেখিম যে প্ৰেসাৰৰ বহুত এফেক্ট থাকে হে গ্যাসটোৰ সলিউবিলিটিত প্ৰেসাৰৰ এফেক্ট বহুত বেছি থাকিব প্ৰেসাৰ আমি এপ্লাই কৰি বা উইথড্ৰ কৰি গ্যাস এটাৰ সলিউবিলিটি এটা লিকুইডত কমাব বা বঢ়াব পাৰিম ঠিক আছে so now let's discuss the effect of pressure in the solubility of a gas in a liquid এতিয়া মই ইয়াতে এটা লিকুইড কনসিডাৰ কৰি লৈছো লিকুইডটো হৈছে ওয়াটাৰ আৰু তাত কাৰ্বন ডাই অক্সাইড গেছটো ডিজলভ হৈ আছে বুলি মই ধৰি লৈছো ওকে এতিয়া এই CO2 গেছটো ভিতৰতটো ডিজলভ হৈ আছেই ইয়াৰ ওপৰতো গেছ থাকিব এটো গ্যাসিয়াস ফেজ হয় এটো একুয়াস তো ইয়াৰ এই সাৰফেসৰ ওপৰতটো গেছৰ এটা একচুয়ালি মিক্সচাৰ থাকিব অকল ইয়াত কাৰ্বন ডাই অক্সাইড গেছই নাথাকে তাৰ লগতে বেলেগ গেছ বিলাক যেনেকৈ অক্সিজেন নাইট্ৰজেন এইবিলাক গেছও ইয়াত থাকিব এয়াৰত যি গেছ থাকে সব গেছই থাকিব হয়নে তো ইয়াত কথাটো হ'ল যে এই কাৰ্বন ডাই অক্সাইড গেছৰ যদি আমি সলিউবিলিটিটো মানে ইয়াৰ যদি প্ৰেসাৰৰ লগত ৰিলেশনটো উলিয়াব বিচাৰো তেতিয়া হলে আমি দেখিম যে ইয়াৰ সলিউবিলিটি প্ৰেসাৰৰ লগত প্ৰপৰ্শনেল হয় ওকে আমি কাৰ্বন ডাই অক্সাইড গেছৰ হে সলিউবিলিটিৰ কথা কৈ আছো বেলেগ গেছৰ নাই কোৱা গতিকে আমি অকল কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰেসাৰটো হে কনসিডাৰ কৰিম ইয়াত যদিও ডিফাৰেন্ট গেছ আছে এটা গেছিয়াছ মিক্সচাৰ আছে আমি কাৰ প্ৰেসাৰটো লৈ আছো অকল CO2 গেছৰ প্ৰেসাৰটো তো কোৱা হয় যে
the solubility of a gas is directly proportional to its partial pressure. এতিয়া ইয়াত স্মল লেটাৰ p লিখা হৈছে স্মল লেটাৰ p মানে হৈছে partial pressure. যেতিয়া এটা গ্যাসিয়াস মিক্সচাৰ থাকে তেতিয়া আমি তাৰ যদি কোনোবা এটা গ্যাসৰ প্ৰেছাৰৰ কথা ক'ব বিচাৰো তেতিয়া আমি তাৰ partial pressure কথাহে ক'ব লাগিব. যদি মই ইয়াত ক্যাপিটাল p লিখিলো হেতেন তেতিয়া বুজিলা হেতেন যে গোটেই মিক্সচাৰটোৰ total pressure কথা কোৱা হৈছে কিন্তু ইয়াৰ solubility বেলেগ গ্যাসৰ লগত ৰিলেটেড নহয় অকল ইয়াৰ নিজৰ partial pressure লগতহে ই ৰিলেটেড হয় হেয়াত লিখিছো small letter p. So the solubility of carbon dioxide gas is proportional to the partial pressure of CO2 gas above the solution. ঠিক আছে এটো বুজিলা তে ইয়াৰ পৰা আমি এটা ল এটা বুজিব লাগিব হেতু হৈছে হেনৰিজ ল এতিয়া ইয়াত সোৱা ইয়াত যদি মই ইকুৱেল সাইনটো দিও ইয়াত এটা কনস্ট্যান্ট আহি যাব k into p where k is the constant ঠিক আৰু যদি মই পার্শিয়াল প্ৰেছাৰটো এটো সাইডে ৰাখো তেতিয়া হলে কি হৈ যাব এটো k টো তললে গুছি যাবগে মানে ইয়াক অপোজিট সাইডে লৈ গৈছো 1/k হ'ব into solubility. Solubility to আমি ইয়াত in terms of mole fraction express কৰি আছো ঠিক আছে এই 1/k টোক kh এৰে বুজোৱা হয় kh into x where kh is called Henry's constant. Henry এজন সাইন্টিস্ট এজনৰ নাম হয় হেনৰিটো আৰু তেওঁ এইবিলাক ষ্টাডি কৰিছিল কাৰণে তেওঁৰ নামতে আছে তেওঁ দিছিলে লটো গতিকে হেনৰিজ লৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো এনেকুৱা হ'ব partial pressure of a gas above a solution is directly proportional to its mole fraction inside the solution. এটো তোমালোকে নোট ডাউন কৰি লবা the partial pressure of a gas above a solution is directly proportional to the mole fraction of the gas inside the solution. Mole fraction to আমি solutioner ভিতৰত থকা গ্যাসৰ লৈ আছো আৰু partial pressure to obviously ওপৰত যেটো গ্যাস আছে হে গ্যাসটো তাৰ নিজৰটো হে কিন্তু আমি বেলেগৰ partial pressure ইয়াত নাই লোৱা ওকে ইয়াত ক্যাপিটাল লেটাৰ p নিলিখিবা হেতু লিখিলে গুটেই প্ৰেছাৰটো বুজাব কিন্তু একচুয়ালি মোল ফ্ৰেকশনটো গুটেই প্ৰেছাৰৰ ওপৰত ডিপেন্ড নকৰে অকল নিজৰ প্ৰেছাৰৰ ওপৰত হে ডিপেন্ড কৰিব যদি প্ৰেছাৰটো বহাই দিয়া হয় তেতিয়া এটো বাঢ়ি যাব ঠিক আছে আচ্ছা এতিয়া আমি আর গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনটো চাম যদি আমি ইয়াৰ গ্ৰাফটো ড্ৰ কৰো তেতিয়া হলে কি পাম এতিয়া এই কোৱেশ্চনটোৰ পৰা আমি গ্ৰাফটো ড্ৰ কৰিম গতিকে ইয়াৰ আমি ফৰমেটটো চাই লওঁ কেনেকুৱা আছে p2 ইয়াত y লিখিছো মই y m ইয়াক x লম ইভেন ইয়াতো ই x এ হৈ আছে এটো y এর ভ্যালু হবো এটো x এর ভ্যালু হবো প্লাস c প্লাস 0 এটা আছে ইয়াত তার মানে c এর ভ্যালুটো 0 হয়েছে গতিকে দেখা গৈছে যে এই ইকুয়েশনটো এটো ফর্মেটতে আছে তার মানে এটো হইছে এটা স্ট্রেইট লাইনৰ ইকুয়েশন গতিকে ইয়াৰ পৰা আমি যোনটো লাইন পাম গ্ৰাফ ড্ৰ কৰিলে হেতু এটা স্ট্রেইট লাইনে পাম উইথ স্লোপ মানে কোনটো m টো স্লোপ বুজায় ন স্লোপটো হ'ব কিমান kh আৰু ইন্টারসেপ্টটো ইয়াত যেহেতু একো নাই তার মানে 0 আছে গতিকে 0 হ'ব সো যদি আমি y এক্সিসত কি রাখিম p2 রাখিম partial pressure versus solubility in terms of mole fraction তেতিয়া আমি এটা straight line পাম with intercept equal to 0 তার মানে হে লাইনডাল এনেকে অরিজিনৰে যাব রাইট mole fraction বাহিলে pressure বাহিব বাউলটাকে partial pressure টো যদি বাহিব সমানে সমানে mole fraction টো বাহিব ঠিক আছে তো বুজিলা আৰু এই লাইনটোৰ স্লোপটোৱে কাক বুজাব হেনৰিজ কনস্ট্যান্টক বুজাব k h এটো কিন্তু ক্যাপিটাল লেটাৰ k হয় তলত ক্যাপিটাল লেটাৰ h ওকে ঠিক আছে so next see what is the relation between kh and solubility that means x এতিয়া এই kh টো হৈছে এটা কনস্ট্যান্ট ই বেলেগ বেলেগ গ্যাসৰ কাৰণে
ইয়াৰ মানে ভ্যালুটো বেলেগ বেলেগ হয় আৰু ই টেম্পাৰেচাৰ ডিপেন্ডেন্টও হয় ওকে দুটা গেছৰ কেএইচ ভ্যালুটো সেম নহয় এতিয়া ধৰি লোৱা অক্সিজেন গেছটো 293 কেলভিনত অক্সিজেন গেছৰ কেএইচ ভ্যালুটো হৈছে 34.86 and for nitrogen gas it is 76.48 গতিকে দুটা দেখিছা দুটা ভ্যালু সেম টেম্পারেচাৰ 293 কেলভিনৰ হয় ডাটাটো এই সেম টেম্পারেচাৰত অক্সিজেন গেছৰ আৰু নাইট্ৰজেনৰ কেএইচৰ ভ্যালু কিটা কিমান বেলেগ বেলেগ দেখিছা গতিকে ইহতৰ সলিউবিলিটিও সেম নহয় ওয়াটাৰত যদি 293 কেলভিনত আমি অক্সিজেন গেছ আৰু নাইট্ৰজেন গেছৰ সলিউবিলিটি চাও দুইটা আমি বেলেগ বেলেগ দেখিম এটা কাৰ বেছি হ'ব কাৰ কম হ'ব হেতুৰ কাৰণে আমি অকনমান ইয়াতে এনালাইসিসটো কৰি লওঁ তে চোৱা এই কে আৰু এক্সৰ ৰিলেশনটো চোৱা যেতিয়া যদি গেছ এটাৰ কাৰণে কে ভ্যালুটো হাই হয় এক্সও হাই হ'ব হয়নে কে বাহিলে এক্স বাহিব আৰু কেএইচ টো কি হয় 1/k তাৰ মানে kh বাহিলে x টো কমিব since kh is reciprocal of k প্ৰথম ৰিলেশনটোৰ পৰা আমি বুজি পাই গৈছো যে যাৰ k বেছি তাৰ x ভ্যালু বেছি মানে সলিউবিলিটি বেছি বেছিকে ডিসলভ হ'ব গতিকে যাৰ kh বেছি তাৰ x ভ্যালুটো কম হ'ব k reciprocal হয় ন এটো 1/k মানে kh ঠিক তো কি বুজি পালা হাই kh means low solubility G2 গেছৰ kh ভ্যালুটো বেছি তাৰ solubilityৰ amountটো কম হ'ব same temperature change কৰিলে কিন্তু বেলেগ বেলেগ হ'ব গেছটো কিউকি kh আকৌ temperature dependentও হয় ওকে হেকাৰণে আমি same temperatureতে চাই আছো অক্সিজেন গেছৰ কাৰণে kh ৰ ভ্যালুটো ইমান 34.86 নাইট্ৰজেনৰ কাৰণে দেখিছা যে বহুত বেছি তাৰ মানে ওয়াটাৰত কাৰ solubility বেছি কোনটো বেছিকে ডিসলভ হ'ব বুজি পাইছা অক্সিজেন গেছটো হ'ব Higher kH means lower solubility. Lower kH means higher solubility. Clear হৈছে নে? ইয়াৰ ওপৰত কোৱেশ্চন হোধে কিন্তু গতিকে এটো অকমান ক্লিয়াৰ কৰি লবা। ঠিক আছে? এতিয়া এটো আমি ইয়াৰ পৰা ম্যাথমেটিক্যালি বুজি পালো। তোমালকে গ্ৰাফিক্যালিও বস্তুটো চাব পাৰা। এতিয়া গ্ৰাফিক্যালি যদি এটো চাবলে হয় তেতিয়াহলে আমি গ্ৰাফ কিটা আকৌ ড্ৰ কৰি লব লাগিব। ধৰি লৈছো মই ইয়াত প্ৰেসাৰটো 1 bar ওকে এতিয়া ইয়াত চোৱা ইয়াত মই দুটা বেলেগ বেলেগ গেছৰ কাৰণে গ্ৰাফটো ড্ৰ কৰিছো partial pressure versus mole fraction that means solubility এতিয়া গ্যাস দুটাৰে kh ভ্যালু টো বেলেগ বেলেগ তোমালকে আগৰ গ্ৰাফটোৰ পৰা বুজি পালা যে kh টো হৈছে লাইনটোৰ স্লোপটো এতিয়া কাৰ কোনটোৰ স্লোপটো বেছি দেখিছা ইয়াৰ বেছি আছে ই অকমান থিয় নিচিনা হৈছে হয়নে so this gas has higher kh value high kh যেহেতু ইয়াৰ লাইনটোৰ আমি যেটো সলিবিলিটি লাইন পাইছো তাৰ স্লোপটো বেছি হে ইয়াৰ kh টো বেছি আৰু এটো হৈছে লো kh এতিয়া আমি চাও যে কোনটো গেছৰ সলিবিলিটিটো বেছি হয় সেম প্ৰেসাৰত আমি চাই আছো 1 bar প্ৰেসাৰত আমি সলিবিলিটি কিমান যদি চাব বিচাৰো ইয়াক আমি এনেকে টানি পেলাই পইণ্ট টু লিয়াব পাৰো ইমান এটো হৈছে এই গেছটোৰ কাৰণে x ভ্যালু at 1 bar pressure ঠিক আছে আৰু ইয়াত সেম প্ৰেসাৰত যদি আমি x ভ্যালুটো চাও
ইয়াত পাইছোঁ চোৱা গতিকে তোমালোকে এইটো ক্লিয়াৰলি বুজি পাবা কাৰ কাৰণে এক্সটো বেছি ইয়াৰ কাৰণে বেছি হয়নে মানে সেম প্ৰেছাৰত এই গেছটোৰ সলিবিলিটি বেছি হৈ আছে আৰু ইয়াৰ কাৰণে কেএইচটো কেনেকুৱা আছে চোৱা কম আছিল ঠিক আছে তো গ্ৰাফিক্যালি বস্তুটো বুজি পালা হাই কেএইচ হলে এক্সট্ৰা ভ্যালুটো কমি যায় যেটো গেছৰ কেএইচ ভ্যালু বেছি তাৰ মোল ফ্ৰেকশনটো মানে সলিবিলিটিটো হে সলভেন্টত কম হ'ব ওকে সো নেক্সট এটা হেনৰিজ লটো বুজি পালা যে প্ৰেছাৰ বহালে সলিবিলিটি বাঢ়ে হেনৰিজ লৰ দুটামান এপ্লিকেশন ইয়াতে পঢ়িলো ফাৰ্স্ট আমি সাম কাৰ্বনেটেড ড্ৰিংকস বিলাক মানে কোল্ড ড্ৰিংকস সোডা ওয়াটাৰত কোল্ড ড্ৰিংকস বিলাকত কি থাকে চোৱা তাত ওয়াটাৰৰ লগত কাৰ্বন ডাই অক্সাইড গেছটো থাকে তো এনেকুৱা কাৰ্বনেটেড ড্ৰিংকস বিলাকৰ বটলবোৰ হাই প্ৰেছাৰত সিল কৰা হয় the bottles are sealed at high pressure কিয় হাই প্ৰেছাৰ ৰাখা হয় চোৱা এই গেছটো কিয় কি ওয়াটাৰত ডিজলভ হৈ আছে গতিকে গেছটোৰ সলিবিলিটিটো বহাবৰ কাৰণে যাতে বেছিকে কাৰ্বন ডাই অক্সাইড গেছ ডিজলভ হৈ থাকক সেই কাৰণে বটলটো হাই প্ৰেছাৰত সিল কৰি দিয়া হয় হয়নে কাৰ্বন ডাই অক্সাইড গেছে ওয়াটাৰৰ লগত ৰিয়েক্ট কৰি এটা এসিড বনায় সেই এসিডিক ফ্লেভাৰটো আমি পাওঁ কোল্ড ড্ৰিংকস বিলাকত আৰু যদি CO2 গেছটো বেছিকে ডিজলভ হৈ থাকে তেতিয়াহে সেই ফ্লেভাৰটো ভালকে দিব পাৰিব হেহে হাই প্ৰেছাৰত সিল কৰি দিয়ে যদি বটলটো কে তোমালকে খুলি দিয়া দেখিবা যে তাৰ পৰা গেছ বিলাক বাবলছ নিচিনাকে ওলাই গৈছে তাৰ পৰা বটলটোৰ পৰা কিয় ওলাব কিউকি বটলটোৰ সিলটো খুলি দিয়াৰ লগে লগে তাৰ সেই গেছৰ প্ৰেছাৰটো কমি যায় সাডেনলি কমি যোৱাৰ কাৰণে ভিতৰৰ পৰা ডিজলভ হৈ থকা কাৰ্বন ডাই অক্সাইড গেছ বিলাক ওলাই আহে বটলৰ পৰা বাহিৰলে সেই কাৰণে বাবলছ আহি যায় তাত বুজিলা এটো এটা হৈছে হেনৰিজ লৰ এপ্লিকেশন এতিয়া সেকেন্ড এপ্লিকেশনটো হৈছে হাই অল্টিটিউডছত যেতিয়া উখ ঠাইলে যায় ক্লাইম্বাৰ্ছ বিলাকে মাউন্টেন ক্লাইম্বাৰ্ছ বিলাক তেতিয়া কি হয় উখ ঠাইত প্ৰেছাৰটো কমি যায় এটমস্ফেৰিক প্ৰেছাৰটো কম হৈ যায় হেহে অক্সিজেনৰ পাৰ্শিয়েল প্ৰেছাৰটো কমি যাব পাৰ্শিয়েল প্ৰেছাৰ অফ অক্সিজেন যিমান উখ ঠাইলে যোৱা হ'ব এই প্ৰেছাৰটো কমি গৈ থাকিব আৰু সেই কাৰণে ব্লাডত থকা অক্সিজেন লেভেলটো কমি যাব ঠিক according to হেনৰিজ ল আমি বুজি পাইছো যে পাৰ্শিয়েল প্ৰেছাৰ বেছি হলে মোল ফ্ৰেকশনটো মানে সলিবিলিটিটো বেছি হয় যেতিয়া পাৰ্শিয়েল প্ৰেছাৰটো কমি যাব তেতিয়া সলিবিলিটিও কম হৈ যাব হেয়ে উখ ঠাইলে গলে ব্লাডত অক্সিজেন লেভেলটো কমি যায় যেহেতু উখ ঠাইত অক্সিজেন গেছৰ পাৰ্শিয়েল প্ৰেছাৰ বহুত কমি গৈ থাকে ঠিক আছে তো এটো হলে কি হয় এটা মেডিকেল কন্ডিশন হয় হেতু কোৱা হয় এনক্সিয়া এনক্সিয়া হলে উইকনেস ফিল হয় ক্লিয়াৰলি ভাবিব নোৱাৰা হয় মানে ব্ৰেইনটো উইক হৈ যায় ইয়াকে এনক্সিয়া বুলি কোৱা হয় so the mountain climbers they suffer from this disease called anoxia আৰু হেহে হিহতে নিজৰ লগতে অক্সিজেনৰ সিলিন্ডাৰ লৈ যাব লগিয়া হয় বুজিলা এটো ঠিক তেনেকে যেতিয়া পানীৰ তললে যায় ডাইভাৰ্স বিলাকে হিহতৰ ইয়াৰ ঠিক অপোজিটটো হয় পানীৰ তললে গলে কি হ'ব প্ৰেছাৰটো বাঢ়ি গৈ থাকিব প্ৰেছাৰ বাঢ়িলে ব্লাডত বেছিকে গেছ বিলাক ডিজলভ হ'ব কিন্তু যেতিয়া আকৌ পানীৰ পৰা ওলাই আহিব তেতিয়া হি ডিজলভড গেছ বিলাক ব্লাডৰ পৰাও বাহিৰত ওলাই যাব প্ৰেছাৰ ডিক্ৰিজ হৈ যোৱাৰ লগে লগে আৰু হে ব্লাডৰ ক্যাপিলাৰিজ বিলাকত কিছুমান খালি ঠাইৰ সৃষ্টি কৰে আৰু তাক কোৱা হয় বেণ্ডছ বুলি ওকে এনেকুৱা ধৰণৰ বেণ্ডছ সৃষ্টি হোৱাৰ কাৰণে কি হয় এটো এটা মানে বেমাৰ বুলি ক'ব পাৰি যেতিয়া পানীৰ তললে যায় তেতিয়া ডাইভাৰ্স বিলাকে ইয়াৰ পৰা মানে এনেকুৱা ধৰণৰ এটা মেডিকেল কন্ডিশন ইয়াত হৈ যায় ঠিক আছে
এই তিনিটা এপ্লিকেশ্যন তোমালোকে পঢ়িবা এটা মই কোল্ড ড্ৰিংকছৰ কথাটো কৈছোঁ এটা ওখ ঠাইলৈ গ'লে কি হয় অক্সিজেন লেভেল কমে সেই বেমাৰটো কোৱা হয় এনক্সিয়া আৰু তাৰ অপজিটটো মানে পানীৰ ভিতৰলৈ গ'লে কি হয় বেণ্ডছ এইটো হয় ওকে নেক্সট আমি চাম সলিউবিলিটি আৰু টেম্পাৰেচাৰৰ কি ৰিলেশ্যন আছে গেছ এটা যেতিয়া ডিজলভ হৈ যায় লিকুইডত তেতিয়া আমি মানে এটা কনডেনসেশ্যন নিচিনা প্ৰসেছ হৈছে বুলি আমি ধৰি ল'ব পাৰোঁ যদি ইয়াৰ টেম্পাৰেচাৰটো বঢ়াই দিয়া হয় তেতিয়া কি হ'ব এই পাৰ্টিকলছবিলাক ইহঁতৰ অকণমান এনাৰ্জিটো বাঢ়িব গতিকে ইহঁতি ইয়াৰ পৰা ওলাই যাব তাৰমানে সলিউবিলিটিটো ডিক্ৰিজ হৈ যাব হয়নে টেম্পাৰেচাৰ বঢ়ালে গেছ এটাৰ সলিউবিলিটি সদায় ডিক্ৰিজ হয় সেয়ে আমি কোল্ড ড্ৰিংকছবিলাক কেতিয়াও গৰম কৰি নাখাওঁ কিয়কি কোল্ড ড্ৰিংকছবিলাক যদি মানে কোল্ড ড্ৰিংকছবিলাক যিমান ঠাণ্ডা হৈ থাকে তাত সিমানেই বেছি কাৰ্বন ডাই অক্সাইড গেছটো ডিজলভ হৈ থাকিব গৰম কৰাৰ লগে লগে তাৰ পৰা CO2 গেছবিলাক ওলাই গৈ থাকিব তাৰ যোনটো এচিডিক ফ্লেভাৰ আছিল আগতে সেইটো আমি নাপাম সেইকাৰণে বেছি ঠাণ্ডা কৰি খালেহে আমাৰ বেছি ভাল লাগে হয়নে আৰু এটা ইয়াৰ এক্সাম্পল হৈছে একুৱেটিক এনিমেলছবিলাক সিহঁতে অকণমান টেম্পাৰেচাৰটো কম হ'লেহে পানীৰ তলত থাকি ভাল পায় কিয়কি টেম্পাৰেচাৰ কম হ'লে অক্সিজেনৰ লেভেলটো বেছি থাকে যদি পানীখিনি গৰম হৈ যায় তেতিয়া অক্সিজেন লেভেলো কমিব আৰু সিহঁতৰ কাৰণে এইটো কমফৰ্টেবল নহ'ব ঠিক আছে বুজি পালা এইটো আৰু টেম্পাৰেচাৰ আৰু KHৰ মাজত কি ৰিলেশ্যন আছে সেইটো এতিয়া বুজি পাবা ৰিলেশ্যন বিটুইন টেম্পাৰেচাৰ এণ্ড KH এতিয়া KH আৰু সলিউবিলিটি ৰিলেশ্যনটো মই অথনি ডিছকাছ কৰিছিলোঁ যে যাৰ যোনটো গেছৰ KH বেছি তাৰ সলিউবিলিটিটো কম আৰু টেম্পাৰেচাৰ আৰু সলিউবিলিটিৰ মাজৰ ৰিলেশ্যনটো বুজি পালা টেম্পাৰেচাৰ বেছি হ'লেও সলিউবিলিটি কম তাৰমানে ইহঁত দুটাৰ কেনেকুৱা ৰিলেশ্যন হ'ল যদি টেম্পাৰেচাৰটো হাই ৰাখা হয় তেতিয়া KHটো বেছি হ'ব KH is proportional to temperature ঠিক আছে একেটা গেছৰ কাৰণে যদি আমি তাৰ KH ভ্যালুটো বেলেগ টেম্পাৰেচাৰত চাওঁ তেতিয়া আমি দেখিম হাই টেম্পাৰেচাৰত KH ভ্যালু হাই আছে আৰু হাই টেম্পাৰেচাৰত সলিউবিলিটিটো হে কম হ'ব কিয়কি হাই KH মানে লো সলিউবিলিটি ওকে